হেল্ল' এভৰিৱান, আজি ৰান্ধিব লৈছোঁ একেবাৰে সাধাৰণভাৱে এখন মাছৰ আঞ্জা। তাৰ কাৰণে মাছখিনি ধুই লৈ তাতে হালধি, নিমখ আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ সানি ৰাখি থ'ম। আৰু আজি আঞ্জাখন ৰান্ধিব লৈছোঁ মূলা আৰু আলুৰ সৈতে, কাৰণ আগতে ঠাণ্ডা দিনত প্ৰায়ে মায়ে এই আঞ্জাখন ৰান্ধিছিল আৰু আমি আটাই খায়ো বহুতেই ভাল পাইছিলোঁ। এইফালে এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম আৰু এতিয়া অলপমান তেল কমাই তাতে দিছোঁ গোটা জিৰা, কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াকেইটা দি আৰু ইয়াতে এতিয়া দুটা শুকান জলকীয়াও দি দিছোঁ। এইফালে কাটি ৰখা আলু মূলাখিনি দি তাতে দিছোঁ হালধি, নিমখ, জিৰা গুড়ি আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ। আৰু এতিয়া মই অলপমান আদা নহৰু খুন্দি লৈছোঁ। এতিয়া খুন্দি লোৱা আদা নহৰুখিনি ইয়াতে দি ভালদৰে ভাজি ল'ম আৰু এতিয়া ইয়াতে এড কৰিম পানী আৰু তলহাত ভাজি ৰখা মাছখিনি ইয়াতে দি দিম আৰু একেবাৰে শেষত দিম অলপ সৰহকৈ ধনিয়া আৰু নিমখ কম যে হোৱাত অলপ নিমখো ইয়াতে দি দিছোঁ। আৰু আজি মাছৰ মাথা দি ফুলকবি এখন ভাজিও ৰান্ধো বুলি ভাবিলোঁ, গতিকে এই ভাজিখনো ৰান্ধিব লৈছোঁ। আৰু ইয়াতে এতিয়া যিখিনি মছলা লাগে দিলোঁ আৰু ইয়াতে মই অলপমান সৰহকৈ ধনিয়া পাতো দিম, কাৰণ ধনিয়া দিলে খাই ভাল লাগে। গতিকে এই ভাজিখনো হ'ল আৰু আজি এইফালে দুপৰীয়া সাজত এনেকৈ লৈছোঁ। ঘৰৰ পৰা মায়ে অমৰা আচাৰো দি পঠাইছিল, গতিকে এনেকৈ আজি দুপৰীয়া সাজ খালোঁ আৰু আঞ্জাখন খাবলৈও বৰ সোৱাদ হৈছিল। বাৰু আজিলৈ আহোঁ আকৌ